হাই হেল্ল' নমস্কাৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ ব্লগটো ষ্টাৰ্ট কৰিছোঁ এতিয়াৰ ল'ৰাক আনিবলৈ যাম আৰু ল'ৰা আজি এক্সাম আছে যিহেতু এক্সামৰ আজি বিৰাট এক্সাইটেড হৈ আছোঁ কাৰণ প্ৰথম জীৱনত ল'ৰাটোৱে এক্সাম দিব যিহেতু আৰু আমাৰ দিনততো ক'বই নালাগে কিমান কি ভেকু ভাওনা ক'ব নালাগে আৰু এতিয়া মানে তাৰ যিহেতু আজি এক্সাম খুব ভয়ো লাগি আছে আৰু ভাল লাগি আছে যে ল'ৰা ডাঙৰ হৈ গ'ল দেই এক্সাম দিব পৰা হৈ গ'ল জীৱনত আৰু কিমান এক্সাম দিবলৈ পাৰিব তাকে ভাবিছোঁ কিমান আছে এক্সাম দিবলৈ ছোৱালী এক্সাম কিবা এক্সাম সেই কিবা কিবি এক্সাম দিবলৈ বাকী আছে বাৰু জীৱনটোত তাৰ কিন্তু আজি প্ৰথম তাৰ পঢ়া শিক্ষিত স্কুলৰ যিহেতু এক্সাম আছে মনটো বিৰাট এক্সাইট হৈ আছে আৰু তাক আনিবলৈ যাওঁ আৰু তাকে ভাবিছোঁ তাৰ যিহেতু এক্সাম নিজকো পাৰ্টি এটা দিওঁ আৰু তাকো পাৰ্টি এটা দি দিওঁ মানে সি যিহেতু এক্সাম এটা দিছে দৰকাৰ বোলে পৰীক্ষাত জিৰ'ই আহক তেওঁ মানে তাক মনটো ভাল লগাম মানে আজি যিহেতু তেনেহ'লে ব'লক ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ ইপিনে মায়ে পাকঘৰত মাৰ ল'ৰাটোৰ কাৰণে সৰু ল'ৰাটোৰ কাৰণে মায়ে টিফিন পেক কৰি আছে আমাৰ মায়ে এজনী আমাৰ আই মানুহ ৰাতিপুৱা ফুৰি কৰি আহিলে অঁ মা ফ্ৰিজত নাই মা এজনী ফুৰি আহিছে নাই মা এয়া ফুৰি আহিছে দৰ্জাখন খুলি দিছে সি মানে সন্মান কৰিছে আপোনালোকক দেই আই মানুহ হাই কৈ দিয়া মানুহ হাই হাই মানুহ তাই হাই নকৰে আপোনালোকে লাইক কমেণ্ট একো নকৰে যে সেইটো কাৰণে কি বনাব মা এতিয়া আপুনি কলা মাহৰ তাক খুচি পেলাই দি পঠিয়াব কি কলা মাছ চাটনি বনাব এয়া মায়ে চাটনি বনাবলৈ ৰেডি কৰি আছে আৰু যাওঁ আই মানুহ অঁ মা আহিছোঁ যাবলৈ ওলালোঁ আমিনো বিয়াত ফূৰ্তি বানপাতিত খাব পায় একেবাৰে ৰাতিপুৱা উৰি গৈছিলে তাৰপিছতে মানে গা ধুবলৈ আজি গা ধুবলৈ মন নাযায় গা ধুবলৈ ওলালোঁ টেপৰ পানী আহিছিলে মানে ফ্ৰী চৰকাৰৰ পানী আহিছিলে বোলো ফ্ৰী চৰকাৰৰ পানী আহিছিলে তাইকো গাটো ধুৱাই লওঁ আৰু তাৰপিছতে ধুমা গা ধুৱাবলৈ নিলোঁ গ'ল নহয় ৰুৱা মাৰি তাই মানে গা ধুবলৈ মন নকৰে তাই মন গ'লেহে তাই মানে ধুব তেনেকুৱা নিচিনা তাকে এতিয়া টোপলা চোপলা বান্ধি কৰি লৈ পেলাই সেই একেইদিনাখনৰ নিচিনা পোৱালীয়ে কি বা পৰীক্ষাত কি দিছে তাৰোতো ঠিক নাই দিয়কচোন যাওঁ আৰু কৃষ্ণ প্ৰভু ল'ৰাক পাৰ্টি দিবলৈ আনিছোঁ লাইফৰ ফাৰ্ষ্ট এক্সাম আছিলে ভাবিলোঁ ময়ো পাৰ্টি লৈ লওঁ আৰু মাক ঘৰৰ বাপত তাকো পাৰ্টিটো বাপেকৰ পৰা পইচা লৈ আহিছোঁ দেউতাকৰ পৰা পইচা লৈ আহিছোঁ আৰু ল'ৰা তুমি এক্সাইট নে পূৰা এক্সাইট হৈ আছে পা আৰু ল'ৰাক এনেকৈ মানে ল'ৰা ছোৱালীক এনেকৈ কৰিলে কি হয় সৰু সুৰা পাৰ্টি সৰু যিমানখিনি পাৰে ধৰক ঘৰতে মিঠাই চিঠাই আনি পেলাই সেইটো মানে এটা উৎসাহ বাঢ়ে যে মাহঁতে ইমান ফূৰ্তি কৰিছেনে তেনেকুৱা হয় নকৰিবা কোনে দিছে পাৰ্টি আৰু জীৱনত ফাৰ্ষ্ট এক্সাম হয় আৰু জীৱনত বহুত এনেকুৱা এক্সাম দিবলৈ বাকী আছে সেইকাৰণে তাক প্ৰথম এক্সামটোত চেলিব্ৰেট কৰিবলৈ দিছোঁ মানে পাৰ্টি দিছোঁ আহিলে তাৰপিছতে দেউতাকক ক'লোঁ দেউতাক কৈছে চোৱা তাৰপিছতে আচলতে আমি আমাৰ সমাজত এগৰাকী মাতৃ হোৱাৰ পাছত সন্তানৰ লগত ভালদৰে এনেদৰে টাইম স্পেণ্ড কৰাটোৱে কৰিব লাগে বিশেষকৈ মই ভাবোঁ আৰু যিহেতু জীৱনটো সংঘাত মানে সি যিমান ডাঙৰ হ'ব সিমানটো কৰ্ম কৰিবই লাগিব যোৱাৰ মন আছে কিন্তু এতিয়া ক'লৈ গণেশ মন্দিৰ হনুমান মন্দিৰ ক'লৈ যাব অঁ নোখোৱা হনুমান মন্দিৰ যাবলৈ মন গৈ আছে তাৰ